মইতো চুমা বাবা হয় কি অসুবিধা আছে মানে যেতিয়ালৈকে অসমখনত এনেকুৱা মন্ত্ৰী এম এল এবিলাক থাকিব ইহঁতৰ পৰাতো ভাল একো শিকিবতো নোৱাৰে ইহঁতৰ পৰা এটাই পাৰিব সেইটো হৈছে দুৰ্নীতি ये बड़ी अच्छी बात कही आप ৰূপজ্যোতিয়ে ধেনুকালৈ স্বীকাৰ কৰে নিজে মই চুমা বাবাৰ কথা আৰে হাবতি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলো गजब बेइज्जती है মানে বুজাই গ'ল যি দুটাই নিজৰ মুখখনকে চম্ভালিব নোৱাৰে আৰু সিহঁতি এখন সমষ্টি কেনেকৈ চম্ভালিব মই তাকে চিন্তাহে কৰিছোঁ এইবোৰ দেখিবৰ কাৰণে মই জীয়াই আছিলো চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া চুমা খোৱাৰ লগতে হাবতি ধৰা এনেকা নহয় এনেকাকে হাবতি নহয় এইবোৰ চাবৰ কাৰণে মই জীয়াই আছিলো নেকি মানে এইজনৰ মুখৰ যিখিনি ভাষা শুনিলোঁ শুনাৰ পিছত মোৰ নিজকে লাজ লাগিছে যে এইজন এজন বিধায়ক হয় যিজনৰ মুখৰ একো ব্ৰেক নাই আৰু তেওঁ যেতিয়া মুখখন নিজৰ ব্ৰেক মাৰি ৰাখিব পৰা নাই তেওঁ সমষ্টিখনক কিদৰে বচাই ৰাখিব এগৰাকী সাৱটি ধৰি এটা চুমা খোৱাৰ কাৰণে বিজেপিয়ে মোক চুমা বাবা নাম দিছে এগৰাকী মহিলাই যেতিয়া মোৰ বুকুত সোমাই যেতিয়া কান্দিছে সেই মহিলাগৰাকীক এটা নিৰ্ভয়তাৰ চুমা দিয়াটো মোৰ এটা জাতীয় দায়িত্ব আৰু সেই দায়িত্ব পালন কৰাৰ কাৰণে মোক যদি হিমন্ত বিশ্ব শৰ্মাই তাচ্ছিল্য কৰে তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাক অসুৰ বুলি ক'ম তবলকল আপোনালোকে নিশ্চয় শুনিলে আজি ভিডিঅ'ত যিখিনি কথা ক'লোঁ আৰু ভাল লাগিল যদি লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ' এৰিছোঁ জয় অসম।